মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক পুনৰবাৰ বুক কণ্টেনলৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে লৈ আহিছোঁ ষষ্ঠ শ্ৰেণীৰ উন্মেষ কিতাপখনৰ সপ্তমটি পাঠ। এই পাঠটিৰ নাম হৈছে তপনৰ কথা। আজি আমি এই পাঠটোত থকা সমূহ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। তোমালোকে প্ৰশ্ন উত্তৰসমূহ মন দি চাই যাবা। এতিয়া চাওঁ আহা ক্ৰিয়াকলাপৰ পাঠভিত্তিক প্ৰশ্নসমূহ। 1 নম্বৰ প্ৰশ্নটো দিছে, তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক গোলচিনটো পূৰ কৰা। প্ৰথমটো দিছে, ধুবুৰীৰ পৰা তপনহঁতৰ ঘৰলৈ কোন আহিছিল? তপনৰ মাহীয়েক, তপনৰ মাক, তপনৰ মাহীয়েকৰ পুতেক, জোচেফ ছাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব, ধুবুৰীৰ পৰা তপনহঁতৰ ঘৰলৈ তপনৰ মাহীয়েকৰ পুতেক আহিছিল। অৰ্থাৎ ইয়াত উত্তৰটো শুদ্ধ হৈছে আৰু সেয়েহে আমি গটোত গোলচিন দিব লাগিব। তাৰ পিছৰটো হৈছে, তপনে ঋতুৰাজক ভদ্ৰ আচৰণৰ কথা কিয় কৈছিল? ক. ভদ্ৰলোক হোৱাৰ জ্ঞান দিয়াৰ বাবে, খ. ঋতুৰাজক মূৰ্খ সজাবৰ বাবে, গ. মনে বিচৰা বস্তুটো পাবৰ বাবে আৰু ঘটো দিছে মাকৰ পৰা বেছিকৈ মৰম পাবৰ বাবে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ. মনে বিচৰা বস্তুটো পাবৰ বাবে। 2 নম্বৰ প্ৰশ্নটো দিছে, তুমি ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ল'লা? সহপাঠীৰ লগত আলোচনা কৰি কোৱা। ইয়াৰ উত্তৰত তোমালোকে লিখিবা, তপনে ঋতুৰাজক ভদ্ৰ আচৰণৰ কথা কৈ নিজেই কেকৰ ডাঙৰ টুকুৰাটো খোৱাৰ বুদ্ধি সাজিছিল আৰু সফল হৈছিল। সেইবাবে ওপৰৰ গ উত্তৰটো শুদ্ধ বুলি বাছি লোৱা হ'ল। এতিয়া চোৱা 3 নম্বৰ প্ৰশ্নটো। তলত দিয়া শব্দবোৰৰ অৰ্থ মেঘটুকুৰাৰ পৰা বাছি উলিয়াই লিখা। আমাক মেঘটুকুৰাত কিছুমান শব্দৰ অৰ্থ দি থৈছে আৰু সেইসমূহ শব্দৰ কোনটোৰ লগত মিলিব আমি খালী বাকচত লিখিব লাগে। প্ৰথমটো দিছে মেজ। মেজ মানে হ'ব লিখা পঢ়া কৰা বা আহাৰ খোৱা ওখ খুৰা লগোৱা পীড়া সদৃশ আচবাব। ফিছা মানে হৈছে মাছৰ পিছৰ অংশ। ঢাকোন শব্দৰ অৰ্থ হ'ব সাফৰ আৰু ভদ্ৰ শব্দৰ অৰ্থ হ'ব ভাল আচৰণৰ দ্বাৰা লোকৰ মনত সন্তোষ দিয়া। এইদৰে তোমালোকে মেঘটুকুৰাৰ পৰা অৰ্থসমূহ বিচাৰি উলিয়াই লিখিবা। এতিয়া চোৱা 4 নম্বৰ প্ৰশ্নটো। তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা। ক প্ৰশ্নটো দিছে, তপনৰ মাহীয়েকৰ ঘৰ ক'ত আছিল? ইয়াৰ উত্তৰটো হ'ব, তপনৰ মাহীয়েকৰ ঘৰ ধুবুৰীত আছিল। খ প্ৰশ্নটো দিছে, তপনৰ মাহীয়েকৰ পুতেকৰ নাম কি? ইয়াৰ উত্তৰ হ'ব, তপনৰ মাহীয়েকৰ পুতেকৰ নাম ঋতুৰাজ। গ প্ৰশ্নটো আছে, ভদ্ৰ মানুহৰ উদাহৰণ তপনহঁতক কোনে দিছিল? ইয়াৰ উত্তৰ হ'ব, ভদ্ৰ মানুহৰ উদাহৰণ জোচেফ ছাৰে দিছিল। ঘটো আছে, ঋতুৰাজ তপনতকৈ বয়সত কিমান সৰু? ইয়াৰ উত্তৰ হ'ব, ঋতুৰাজ তপনতকৈ 2 মাহ সৰু। ঙটো দিছে, তপনৰ কথা পাঠটিৰ লেখক কোন? ইয়াৰ উত্তৰ হ'ব ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। এতিয়া চাওঁ আহা 5 নম্বৰ প্ৰশ্ন। 5 নম্বৰ কটো দিছে, তপন আৰু ঋতুৰাজৰ মাজত কোনটো চৰিত্ৰ তোমাৰ বেছি ভাল লাগিল আৰু কিয়? ইয়াৰ উত্তৰ, তপন আৰু ঋতুৰাজৰ মাজত ঋতুৰাজৰ চৰিত্ৰটো বেছি ভাল লাগিল কাৰণ সি খুব নম্ৰ আৰু ভদ্ৰ ল'ৰা আছিল। খ প্ৰশ্নটো দিছে, তপনে ঋতুৰাজক ভদ্ৰ মানুহৰ আচৰণৰ 2টা উদাহৰণ দিছিল। সেই উদাহৰণ দুটাৰ লগত তুমি একমত হয়নে? যদি হয় কিয় হয় আৰু যদি নহয় কিয় নহয়? ইয়াৰ উত্তৰ হ'ব, হয় একমত। কাৰণ মানুহে যদি আনক অগ্ৰাধিকাৰ দিয়ে তেনেহ'লে সমাজত এটা ইতিবাচক পৰিৱেশৰ সৃষ্টি হয়। গ প্ৰশ্নটো আছে, তপনে কেকৰ ডাঙৰ টুকুৰাটো নিজে খাই ভাল কৰিলে নে বেয়া কৰিলে? সপক্ষে আৰু বিপক্ষে যুক্তি দিয়া। সপক্ষে হ'ব, তপনে নিজৰ বুদ্ধিৰ বলত বিচৰা বস্তুটো লাভ কৰিবলৈ সক্ষম হৈছিল আৰু বিপক্ষে হ'ব, তপনে ভদ্ৰ মানুহ হোৱাৰ গুণৰ কথা কৈ নিজৰ স্বাৰ্থ পূৰণ কৰিছিল যিটো ভাল ব্যৱহাৰ নহয়। ঘ প্ৰশ্নটো আছে, ঋতুৰাজে যদি সৰু কেক টুকুৰা খাবলৈ অমান্তি হ'লহেঁতেন তেন্তে কাহিনীটো কিদৰে শেষ হ'লহেঁতেন? ইয়াৰ উত্তৰ হ'ব, তেতিয়া হয়তো তপনৰ বুদ্ধি কামত নাহিলহেঁতেন আৰু নিজেই সৰু টুকুৰাটো খাব লগা হ'লহেঁতেন। 6 নম্বৰ প্ৰশ্নটো আছে, কোনে কাক আৰু কিয় কৈছিল লিখা। ক বাক্যটো দিছে, ইয়াতে 2 টুকুৰা কেক আছে
অলপ পাছত উলিয়াই লৈ ঋতু আৰু তই খাবি, ডাঙৰ টুকুৰা ঋতুক দিবি। উক্ত কথাষাৰ তপনৰ মাকে তপনক কৈছিল, কাৰণ ঋতুৰাজ তপনহঁতৰ ঘৰলৈ আলহী হৈ আহিছিল আৰু তপনৰ মাকে ঋতুক বেছিকৈ মৰম কৰিছিল। সেইবাবে ঋতুক ডাঙৰ টুকুৰাটো খাবলৈ কৈছিল। খ বাক্য শাৰী দিছে, তই সঁচাকৈয়ে বৰ ভদ্ৰ ল'ৰা, তোৰ নিচিনা ল'ৰাক আমাৰ জোচেফ ছাৰে বৰ ভাল পাব। উক্ত কথাষাৰ তপনে ঋতুৰাজক কৈছিল, কাৰণ তপনে নিজৰ স্বাৰ্থ পূৰণ কৰিবৰ বাবে ঋতুৰাজক ভদ্ৰতাৰ প্ৰশংসা কৰিছিল। 7 নম্বৰ প্ৰশ্নটো আছে, ঋতুৰাজ ঘৰলৈ আহিলে কি কি কাৰণত তপনৰ ভাল লাগে আৰু বেয়া লাগে? কাৰণবোৰ তলত দিয়া তালিকাখনত লিখা। ভাল লগাৰ কাৰণবোৰ হ'ল, একেলগে কথা পাতিব পাৰে, ফুৰিবলৈ যাব পাৰে, লুডু আৰু কেৰম খেলিব পাৰে। আৰু বেয়া লগাৰ কাৰণবোৰ হ'ল, মাকে ঋতুৰাজক বেছি মৰম কৰে আৰু ভালৰো ভাল বস্তুবোৰ ঋতুৰাজক দিয়ে। সেইকাৰণে ঋতুৰাজ ঘৰলৈ আহিলে তপনৰ বেয়া লাগে। 8 নম্বৰটো আছে, ক অংশৰ শব্দবোৰৰ লগত খ অংশৰ নিৰ্দিষ্টতাবাচক প্ৰত্যয়বোৰ আঁচটানি মিলোৱা। মানুহ জন, পাত খিলা, ছোৱালী জনী, বেঞ্চখন, পেঞ্চিল ডাল, কেক টুকুৰা, ঘৰ টু। এইদৰে শব্দসমূহৰ লগত নিৰ্দিষ্টতাবাচক প্ৰত্যয়বোৰ আঁচটানি মিলাবা। 9 নম্বৰ প্ৰশ্নটো আছে, তলত দিয়া বাক্যকেইটাৰ আঁচ দিয়া পদবোৰত কি বিভক্তিৰ কি চিন ব্যৱহাৰ হৈছে লিখা। ক বাক্য শাৰী দিছে, বিমানে অমল আৰু দীপুৰ সৈতে খেলপথাৰখন পৰিষ্কাৰ কৰিলে। ইয়াত আঁচটনা শব্দটো হৈছে বিমানে। বিমানে শব্দটোত প্ৰথমা বিভক্তিৰ এ চিন ব্যৱহাৰ হৈছে। খ বাক্য শাৰী দিছে, খেলপথাৰখনত সিহঁতে ফুটবল খেলে। ইয়াত আঁচটনা শব্দ দুটা হৈছে খেলপথাৰখনত আৰু সিহঁতে। খেলপথাৰখনত পদটোত সপ্তমী বিভক্তিৰ দন্ত্য ত চিন ব্যৱহাৰ হৈছে আৰু সিহঁতে পদটোত প্ৰথমা বিভক্তিৰ এ চিন ব্যৱহাৰ হৈছে। সেইদৰে গ বাক্য শাৰী দিছে, গধূলি সময়ত সিহঁত ঘৰলৈ উভতি আহিল। ইয়াত আঁচটনা শব্দ দুটা হৈছে সময়ত আৰু ঘৰলৈ। সময়ত পদটোত সপ্তমী বিভক্তিৰ দন্ত্য ত চিন আৰু ঘৰলৈ পদটোত চতুৰ্থী বিভক্তিৰ লৈ চিন ব্যৱহাৰ হৈছে। এই ধৰণে কি বিভক্তিত কি চিন ব্যৱহাৰ হ'ব সেইখিনি জানিবৰ কাৰণে তোমালোকৰ পাঠ্যপুথিত এখন তালিকা দিয়া আছিলে। সেই তালিকাখন তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰিবা। ইয়াত প্ৰথমা বিভক্তিত কি চিন হ'ব, দ্বিতীয় বিভক্তি, তৃতীয় বিভক্তি, চতুৰ্থী, পঞ্চমী, ষষ্ঠী, সপ্তমী, এইদৰে গোটেই বিভক্তি কেইটাতে কি চিন ব্যৱহাৰ হ'ব ধুনীয়াকৈ তালিকাখনত লিখা আছে। তোমালোকে এই তালিকাখন মনত ৰাখিবা। এতিয়া চোৱা 10 নম্বৰ প্ৰশ্নটো। তোমাৰ ঘৰলৈ তোমাৰ বন্ধু বা আত্মীয় আহিলে তুমি কিদৰে ঘৰৰ মানুহক সহায় কৰা কোৱা আৰু লিখা। ইয়াৰ উত্তৰত হ'ব, ঘৰলৈ বন্ধু বা আত্মীয় আহিলে তেওঁলোকক বহিবলৈ দিওঁ আৰু চাহ, জা জলপান আদি যোগাৰ কৰাত সহায় কৰি দিওঁ। তোমালোকে ইয়াৰ বাহিৰেও অন্য যদি কিবা কৰা বা অন্য ধৰণে যদি কিবা সহায় কৰি দিয়া সেয়া জনাব পাৰিবা। তোমালোকৰ পাঠটোত প্ৰয়োজনীয় প্ৰশ্ন উত্তৰ ইমানখিনি আছিলে। আজিলৈ ইয়াতে সামৰিছোঁ দেই, পিছত পুনৰ লগ পাম। ধন্যবাদ।